Allah Hafiz. Hey guys, Assalamualaikum. Welcome back to my another new vlog, guys. কি খবৰ সকলোৰে আশা কৰিছো সকলোৱে ভালে আছে আল্লাহৰ ৰহমত আলহামদুলিল্লাহ মই বহুত বেছি ভালে আছো আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিওতে স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভিডিওটো চাই ভাল পাব আৰু আই হোপ ইউ লাভ দিস ভিডিও এন্ড সাপোর্ট মি এ লট আজি ৰাতিপুৱাৰ পৰাই অকমান ব্লগ ষ্টাৰ্ট কৰি দিছে এতিয়া বজে 10টা বাজিছে আৰু গপা ধুলো অকমান ফ্ৰেশ হৈ ললো যেহেতু বাচ্চা আছে বাচ্চাৰ লগতে নিজক অকমান কেয়াৰ কৰাটো ভাল কাৰণ আমি বহুত মানুহ এনেকুৱা হয় যে মাক হোৱাৰ পিছত বা সংসাৰ মানে আৰম্ভ কৰাৰ পিছত মানে বিয়া বাৰু হোৱাৰ পিছত নিজৰ যত্ন বাদ দি দিয়ে বেলেগৰ কাৰণে মানে একচুৱেলি বেলেগৰ কাৰণে নহয় মানে সংসাৰটোৰ কাৰণে মানে হেৰি কৰি দিয়ে আৰু নিজক যি মানে কেয়াৰ কৰিছিল লাভ কৰিছিল নিজক ভাল পোৱাটো মানে হেৰি দিয়ে বাদ দি দিয়ে আৰু এৰি আৰু মানে এলাহ কৰে যে এতিয়া বাৰু বিয়া বাৰু কৰিলো এতিয়া সেইবোৰ কৰি কি কৰিম কিন্তু নহয় দে গাইজ আপোনালোক যেনেকৈ মানে নিজৰ সংসাৰটো ধুনীয়া কৰি ৰাখে তেনেকৈ আপোনালোক সংসাৰৰ লগতে বাচ্চাৰ লগতে হাজবেণ্ডৰ লগতে নিজকো ভাল পাবলৈ শিকিব কাৰণ যেতিয়া নেকি এজনী তিৰি মানুহ মানে মহিলা মানুহে নিজক ভাল পাব নিজক সজাই ৰাখিব নিজক যেতিয়া মোক ভাল লাগে দেন আই হোপ বেলেগৰ তাতো মোক ভাল লাগিব তেনেকৈ আৰু নিজক অকণমান হেৰি কৰি ৰাখিব চেষ্টা কৰিব সজাই পৰাই অকণমান নিজৰ মানে নিজকে ধুনীয়া দেখিবলৈ অকণমান হেৰি কৰিব আৰু চ' সেইটোৱে আৰু য়েছ পাপা কি ও পাপা আৰু মই বাবাক আজি টুপি দি দিয়া নাই ইমান এটা ঠাণ্ডা নাই সিজনটো চেঞ্জ হৈ আছে তো সেইকাৰণে বতাহ দি আছে কিমান চাব পাৰিছেনে মই বাহিৰত দেখাই দি আছোঁ আৰু গাইছ এনেকুৱা সিজন কোনেনো ভাল পায় মই কিন্তু একদম ডিসগাস্টিং ভাল নাপাওঁ একদম ভাল নাপাওঁ কাৰণ চুলি ফাটি অৱস্থা নোহোৱা হৈ যায় আৰু এয়া চাইছে কিমান কেনকেনীয়া বতাহ দি আছে মই একদম ভাল নাপাওঁ এনেকুৱা বতাহ দি থাকিলে চুলি ফাটি অৱস্থা নোহোৱা হয় নাকত চৰ্দি লাগি থাকে আৰু বাবাই চাইছেনে ৰায়ন পাপাই এইটো কালাৰ কৰাৰ আগতে কৈছিলে এইটোৰ অৱস্থাটো ৰায়নে বেয়া কৰিবই আৰু এয়া চাওক ষ্টাৰ্ট কৰিছে কলমেদি লিখা এয়া বাবা ডোন্ট ডু দিস ইজ বেড কিয় ইমান বতাহ দি আছে চাইছানে ভালকে যাবা হা ওকে হা আল্লাহ হাফেজ মই গা পা ধোৱা হ'ল এতিয়া মই বাবাক গা ধুৱাই দিম অকণমান বতাহ দিলে কি যোৱাকালি মানে এনেকুৱা ছিজনত মই ৰায়নক সদায় গা ধুই দিয়া নাই কাৰণ হেৰি হ'ল নহয় মানে অকণমান ঠাণ্ডাটো বেছি লাগে মানে বতাহ লাগে যে গাত সেইকাৰণে মই বাবাক এদিন মূৰে গা ধুৱাই আছোঁ আৰু ৰুমৰ ভিতৰতে গা ধুৱাই দিওঁ যিহেতু ৰ'দ থাকিলেও ৰ'দ উঠে যদিও ইমান এটা ৰ'দ আমাৰ ঘৰত নপৰে মানে আমাৰ ঘৰৰ ইফালে ঘৰ আছে ৰ'দ নপৰে ছায়া থাকি বেছি টাইম আৰু গছ গছনিও আছে সেইকাৰণে ইমান এটা ৰ'দ নপৰে আৰু চ' মই ৰায়নক ভিতৰতে গা ধুৱাই দিওঁ অকণমান ৰুমটো চাফা কৰি লওঁ যিহেতু মানুহজন ওলাই গ'ল মানে ডিউটিলৈ ওলাই গ'ল বাৰু কিবাকিবি খাই পিনে ব্ৰেকফাষ্ট কৰি ওলাই গ'ল লাঞ্চ বনাব লাগিব সেইকাৰণে অকণমান ৰুমটো চাফা কৰি লওঁ টিপটপ কৰি লওঁ আজি ব্লগটো আপোনালোক শেষলৈকে চাব বুলি আশা ৰাখিছোঁ দেই মানুহজনক ডিউটিলৈ পঠাই দিয়াৰ পিছত এয়া মই আহি গৈছোঁ কিটচেনত অকণমান কাম আছিলে কিটচেনটো অকণমান হেৰি দেখা গৈ আছে এল'মেল' ডণ্ট মাইণ্ড দেই যিহেতু মোৰ গোটেই বাকেট চাগে চব ওপৰত উঠাই থৈ দিব লাগে কাৰণ আপোনালোকে ৰিজনটো গমেই পায় মোৰ বাবাৰ কাৰণে কাৰণ বাবাই গোটেই ঠাণ্ডা পানী চানী লাগি থাকেতো সেইকাৰণে মই গোটেইখিনি ওপৰতে উঠাই থৈ দিওঁ একো নাই আৰু ঘৰৰ ভিতৰতে আমিয়ে থাকোঁ আৰু কি পানীখিনি ওপৰত ৰাখি দিওঁ আৰু সেনেকৈ যিয়ে নহওক ৰাখি দিওঁ আৰু বেয়া দেখা হ'লেও কি কৰা যাব আৰু এতিয়া আহি গ'লোঁ অকণমান হেৰি কৰিবলৈ ফ্ৰেছ হৈ পিনে আহি গ'লোঁ অকণমান লাঞ্চ বনাবলৈ আজি লাঞ্চ একদম চিম্পুল দালিৰ লগত এয়া আৰু চ' ইভিনিং টাইম আমি গোটেইকেইজনী আহি গৈছোঁ পাৰ্লাৰ ক্লাছ কৰিবলৈ পাৰ্লাৰ ক্লাছত আজি আমাক প্ৰেক্টিছ কৰাই আছিলে আমি যিটো মানে হেৰি কৰি মেমে যিটো আমাক শিকাইছিলে ফেচিয়েল কৰোৱা কেনেকৈ কৰিব লাগে সেইটোৱে আমাৰ গোটেইকেইজনীৰ মনত আছেনে নাই তাকে অকণমান
প্ৰেক্টিছ কৰি দেখাব দিছে গোটেইকেইজনী এজনে আনজনক কৰি কৰি এনেকৈ প্ৰেক্টিছ কৰি আছোঁ আৰু এইখিনি সময় বহুতেই ভাল লাগে কাৰণ আমি গোটেইকেইজনী একেলগে হওঁ আৰু এনজয় কৰোঁ বহুত আগৰ মানে স্কুল লাইফৰ কথা অকণমান মনত পৰি যায় স্কুল বা কলেজৰ লাইফবিলাকৰ কথা অকণমান মনত পৰি যায় আৰু তাতে এনজয়মেণ্টো হয় প্লাছ লিখা পঢ়াও হয় অকণমান আমাক লিখিবও দিয়ে এয়া চাব পাৰিছে বৰ্ডত লিখা আছে মেমে বৰ্ডত লিখিতে আৰু আমি এনেকৈ লিখোঁ আৰু ভাল লাগে যিয়ে নহওক সন্ধিয়া সময়ত যিহেতু গোটেই দিনটো ঘৰতে থকা হয় আৰু তেনেকৈ সন্ধিয়া সময়ত অকণমান এনজয়মেণ্ট হ'লে ভাল লাগে আৰু তাৰ পৰা অহাৰ পিছত বাবাক অকণমান লৈ গ'লোঁ টাউনৰ ফালে যিহেতু গোটেই দিনটো ঘৰতে থাকে আৰু বাবাক টাউনত লৈ গৈছোঁ এটা বিশেষ কাৰণত বাবাক এটা এনেকুৱা খেলনা আনি দিলোঁ আৰু যিহেতু অকণমান ডাঙৰ হৈছে অকণমান খেলিব বিচাৰে মানে গাড়ী চাড়ী এনেকুৱা বস্তু উঠিব বিচাৰে চ' ভাবিলোঁ আনি দিয়া হওক আনি দিলে ভাল হ'ব আৰু চ' আনি দিলোঁ আৰু এয়া তাৰ দাদীৰ লগত খেলি আছে ধুনীয়াকৈ আৰু ভাল লাগে যিকোনো খেলনা অনাৰ পিছত হায়েষ্ট বাবা 2 দিনমান খেলিব দেন বস্তুটো এনেই থাকে আৰু এনেই পৰি থাকে এইটোও 2 দিনমান খেলাৰ পিছত এনেই থাকিব আৰু যিয়ে নহওক গাইজ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আল্লাহ হাফিজ বাই বাই ডান্স কৰাচোন ডান্স কৰা ৱাও